বিধানসভাৰ গৰিপুৰৰ লালজী ভৱনত উপস্থিত হয় শাসকীয় বিজেপি দলৰ মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম। আজি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ শাসকীয় বিজেপি দলৰ মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম ধুবুৰী এখন দলীয় সভাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উপস্থিত হয় গৰিপুৰৰ লালজী ভৱন তথা অগপ কাৰ্যালয়ত। কাৰ্যালয়খনত উপস্থিত হোৱাৰ লগে লগে দলীয় নেতাকৰ্মীসকলে উষ্ম আদৰণি জনায়। কাৰ্যালয়খনৰ পৰা পোনে পোনে ব্লকগঞ্জ শিল্পী সমাজত চলি থকা এখন নিৰ্বাচনী সভালৈ ৰাওনা হয় কেইজনমান অগপ দলৰ নেতাকৰ্মীৰ লগত লৈ। ইপিনে জাবেদ ইছলামে কয়, ৰকিবুল হুছেইন কংগ্ৰেছ চৰকাৰৰ দিনত দুবাৰ মন্ত্ৰী আছিল, ৰাইজৰ কাৰণে একো নকৰিলে। আকৌ তেওঁ ধুবুৰীত সাংসদ হ'বলৈ আহিছে, ধুবুৰী ৰাইজৰ তেওঁ কি উন্নয়ন কৰিব? তেওঁ মন্ত্ৰী হৈ থাকোঁতে কোকৰাঝাৰ আৰু মেঘালয়ত কিমান মানুহ মৰিলে, তেওঁ কি কৰিছে? আজমল আৰু ৰকিবুল বাহিৰৰ মানুহ লগতে কয়, আজমল বুঢ়াবাগ, আজমলে বুঢ়াবাগ হ'ব বিচাৰিছে। আজমলে নাজানে বুঢ়াবাগৰ জংঘলত একো কাম নাই, এইদৰে মন্তব্য কৰে অগপ প্ৰাৰ্থী জাবেদ ইছলামে। জাবেদ ইছলামে কয়, মোক ৫টা বছৰৰ বাবে সুযোগ দিয়ক, মই কিমান দৃঢ় আগুৱাই লৈ যাম চাব উন্নয়নৰ দিশে। এইবাৰ নিশ্চয় এটা ভাল বঁটা আমাৰ ফালে চলি আছে আৰু এটা লোকাল ইছ্যু হৈছে। বাকী দুজন বাহিৰৰ পৰা আহিছে, এজনটো আছিলেই আজমল ডাঙৰীয়া, তাৰ উপৰিও সেই নগাঁৱৰ পৰা আৰু এজন আহিব যিজন ১৫ বছৰ মন্ত্ৰী আছিল, আমাক একো নকৰিলে। তেখেত ডিষ্ট্ৰিক্ট ইনচাৰ্জ মিনিষ্টাৰ আছিল 10 বছৰ, আমাক কোনো ধৰণে আমাক সহায় আৰু সহযোগিতা নকৰিলে। মেঘালয়ৰ গণ্ডগোলত তেখেত 3 বছৰ কিমান মানুহ মৰিলে, এবাৰো নাহিল। কোকৰাঝাৰৰ গণ্ডগোলত তেখেত ইনচাৰ্জ আছিল, তাত কোনো মানুহক নিৰাপত্তা দিব নোৱাৰিলে, কোনো চাকৰি দিব নোৱাৰিলে, কোনো ডেভেলপমেণ্ট কৰিব নোৱাৰিলে, আনকি মানুহ তেখেতৰ লগত দেখাও কৰিব নোৱাৰিলে 15 বছৰ। আকৌ আজমলৰ কথাটো কওক, আজমল ডাঙৰীয়াৰ কথাটো এতিয়া ঘৰে ঘৰে সাধাৰণ ৰাইজে কৈছে যে যি হৈছে হৈছে, তেখেতৰ স্বৰূপ আমি বুজি পাইছোঁ। তেখেত এতিয়া আনপাৰ্লিয়ামেণ্টাৰী কথা আৰম্ভ কৰি দিছে, মানে বিনাশকালে বিপৰীত বুদ্ধি যিটো হয় সেই অৱস্থা আহি গৈছে। তেখেতৰ কথাত বেলেঞ্চ নাই, তেখেতৰ কোনো মিছন নাই, তেখেতৰ কোনো ভদ্ৰতা বোলা আচৰণ নাই। এতিয়া কেনেকৈ উদ্ভণ্ডালি হৈ গৈছে, সিদিনা সবাই কাক খাব বিচাৰিছে, নিজে নিজে আকৌ বুঢ়া বাঘ হ'ব বিচাৰে। বুঢ়া বাঘ আৰু কোনে হ'ব বিচাৰে এই সময়ত? বুঢ়া বাঘটো শেষ কাল, বুঢ়া বাঘৰ অৱস্থাটো পৰিণতি সাংঘাতিক বেয়া হয় জংঘলত, তেখেত সেইটো হ'ব বিচাৰিছে। তাৰ মানে তেখেতে গম পাই গৈছে যে এইবাৰ তেখেতক গ্ৰহণ নকৰে, ইয়াৰ পৰা পঠাই দিব, এইটো ভালকে জানে। আৰু আমিও বিচাৰিছোঁ যে ধুবুৰীবাসী ৰাইজক অনুৰোধ জনাম যে ইহঁতক যদি 5 বছৰ 15 বছৰ ৰকিবুল হুছেইনক দিছে, 15 বছৰ আজমল ডাঙৰীয়াক দিছে, মোক খালি 5 বছৰ দিয়ক ইনশাআল্লাহ, ঈশ্বৰৰ কৃপাত মই 5 বছৰত ইনশাআল্লাহ যথেষ্ট আগুৱাই লৈ যাম। আৰু মোৰ বিশ্বাস, আত্মবিশ্বাসেৰে কৈছোঁ যে আমাৰ গভমেণ্ট হ'ব, আমাৰ দিল্লীত গভমেণ্ট হ'ব, অসমত গভমেণ্ট আছে আৰু হ'ব। অসমত 5 বছৰৰ কাৰণে অহাবাৰ আৰু দ্বিগুণ ভোটত আমি আহিম। গতিকে ৰুলিং পাৰ্টিৰ লগত থাকক আপোনালোকে। মই ব্ৰিজ হ'ব বিচাৰিছোঁ, পুল হ'ব বিচাৰিছোঁ। দিছপুৰৰ পুল মই হ'ম, দিল্লীৰ পুল মই হ'ম, আপোনালোকে চিন্তা কৰিব নালাগে। আশ্বাস দিয়ক, মুখ্যমন্ত্ৰীক আশ্বাস দিয়ক। মুখ্যমন্ত্ৰী খুব কৰিবই, মুখ্যমন্ত্ৰী তেখেতে মহিলাৰ কাৰণে হওক, দুখীয়া মানুহৰ কাৰণে হওক, সমানভাৱে ব্যাপক হাৰত বিতৰণ কৰি আছে, সহায় সহযোগিতা কৰি আছে, ইমান উন্নয়ন, সামগ্ৰিকভাৱে উন্নয়ন কৰি আছে। তাৰ মাজতো যদি সংখ্যালঘু মানুহ যদি ভোট নিদিয়ে মনোনীত প্ৰাৰ্থীক, মিত্ৰজোঁট প্ৰাৰ্থীক, অলপ দুখ লাগিব। সেইকাৰণে অলপতো ক'বই। নিৰ্বাচনৰ আগমুহূৰ্তত দেখা গৈছে বদৰুদ্দিন আজমল আত্মগোপন কৰিছে, কাৰণ এই কথাটো আপোনালোকে খবৰটো লোৱাটো ভাল, আমাতকৈ বেছি খবৰ আপোনালোকে ৰাখিব পাৰে। ইতিমধ্যে ময়ো শুনিছোঁ কথাটো, তেখেত ক'ত গ'ল, এতিয়া ক'ত আছে, এইটো আপোনালোকে খবৰ ল'লেই ভাল হ'ব। ৰকিবুল হুছেইনৰ কথাটো মই জানিব পাৰোঁ, তেখেত মানে খাই বেছি আৰু শৰীৰটো ডাঙৰ আৰু চৰে গৈছিল, জীৱনত হয়তো তেনেকৈ কষ্ট কৰা নাই। 2-4 দিন কষ্ট কৰাৰ পিছত ভাগৰি গৈছে তেখেত, সেইকাৰণে ঘৰত গৈছে। হয়, উন্নয়ন, চিধা উন্নয়ন আৰু বিকাশ। আমাৰ এটাই ইছ্যু, উন্নয়ন আৰু বিকাশ। থেংক ইউ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।